চাব পাৰে আপুনি মাহিন্দ্ৰা জিটো পেট্ৰল ভাৰ্জনত হয়, সেইখন ডিজেল ভাৰ্জন আছিলে, এইখন পেট্ৰল ভাৰ্জন হয়। এইখন গাড়ী লৈ যাব পাৰিব 80,000 টকা দিলে এখন আপুনি লৈ যাব পাৰিব ন? চাব পাৰে মোৰ তাত সুপ্ৰ আছে, সুপ্ৰ এইখন গাড়ী 2023 MZ নাম্বাৰ হয়, অসম নাম্বাৰ যদি কৰি দিব লাগে কৰি দি দিম, তাতে কোনো অসুবিধা নাই। খালি সুপাৰ কেৰি চাব পাৰিব 2022 গাড়ী, 3 হুইলাৰ চাব পাৰে আপুনি পেট্ৰল ভাৰ্জনত হয়, 2022 গাড়ী, মিনিমাম 80,000 70,000 টকা দিয়ক আৰু গাড়ীখন লৈ যাব পাৰিব। মোৰ তাত বলেৰোটো 2.0 আছে আৰু টাটাটো 2.0 আছে। আইচাৰ চাওক, মোৰ তাত বহুত কালেকশ্যন আছে, 12 ফুটৰ পৰা লৈ কিনে 17 ফুট লৈকে আছে। ইফালে চাব পাৰে মেচি লাকি গাড়ী 2016 অফাৰো দি আছো, এইখন গাড়ী লৈ যাব পাৰিব অকল 2,80,000 টকা দিয়ক, গাড়ীখন লৈ যাওক। তো দেখা পাইছে পুনৰ এবাৰ আহি উপস্থিত আমাৰ গুৱাহাটীত থকা এক্সেছ মটৰ্ছ। আমাৰ লগত আছে এতিয়া দাদা। পোনপ্ৰথমে নমস্কাৰ, ভালে আছে? নমস্কাৰ দাদা। আমাৰ দৰ্শকক আপোনাৰ শুভ নামটো আৰু জিলাখনৰ এড্ৰেছটো ধুনীয়াকে জনাই দিয়ক। আমাৰ প্ৰথমে মোৰ নামটো ক'ব বিচাৰো, মোৰ নাম ৰাহুল বিশ্বকৰ্মা হয়, এছ মটৰ ফালৰ পৰা কৈ আছো। এছ মটৰ আছে লখৰা লালুংগাঁও NPH স্কুলৰ ওচৰত, গুৱাহাটীত। হয়, যিসকল দৰ্শক নতুনকৈ আমাৰ লগত জইন হৈছে তেওঁলোকৰ আপোনালোকৰ জিলাখনৰ সবিশেষ অৰ্থাৎ ফাইনেন্সৰ সুবিধা আছে নে নাই জনাই দিয়ক। হয়, ইয়াতে আপোনাৰ ফাইনেন্সৰ সুবিধা আছে, ৰিফাইনেন্সৰ সুবিধা আছে, এক্সচেঞ্জৰ সুবিধা নাই। এক্সচেঞ্জৰ সুবিধা নাই, কিয়? ফাইনেন্স হৈ যাব, ফাইনেন্স অল আছাম হৈ যাব, অল আছাম ফাইনেন্স সুবিধা হৈ যাব। লগতে মেঘালয় আৰু শ্বিলং কৰি আছো। শ্বিলং কৰি আছো ন? আৰু যদি ইয়ালৈ ধৰক কোনোবা এখন গাড়ী ল'ম বুলি ভাবে, একদম সৰ্বনিম্ন কিমান টকাৰ পৰা এখন গাড়ী আপুনি আমাৰ ইয়াতে আহিলে 1,10,000 পৰা লৈ কিনে 38,90,000 লৈকে আপুনি গাড়ী পাই। 1,10,000 টকাৰ পৰা গাড়ী আছে। হয়, গাড়ী কালেকশ্যন আপোনালোকে চাব পাৰিছে, বহুত বেছি কালেকশ্যন আছে। আমি বেছি সময় পলম নকৰো, আমি দেখুৱাম। কিন্তু ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে কিবা অফাৰ ৰাখিছে নেকি? হয়, নিশ্চয় অফাৰটো পাব, চব ডিলাৰে দি আছে, আমিও ৰাখিছো সেই অফাৰটো আমাৰ লটাৰী খেল হ'ব। লটাৰী খেলটো কেনেকে হ'ব, আপোনাৰ এইটো মাহত যোনে যোনে ল'ব তেখেতৰ নাম লটাৰী হ'ব, এটা পৰ্চি থাকিব। তো তাতে সেই পৰ্চিত আপুনি হয়তো ৱাশ্বিং মেচিনো পাব পাৰে, হয়তো আপুনি টিভিও পাব পাৰে, হয়তো কুকাৰো পাব পাৰে, এভৰিথিং পাব পাৰে, অনলি পচিবল এছ মটৰ। হয়, বহুত ধুনীয়া অফাৰ আছে, গতিকে সময় পলম নকৰিব। যদি আপোনাৰ কিবা গাড়ী পচন্দ হৈছে সোনকালে ইয়ালৈ আহক আৰু ক্ৰয় কৰক ন? হয়, নিশ্চয়। গতিকে আজি আমাৰ প্ৰথম গাড়ী কোনখন দেখুৱাব? এতিয়া আপুনি চাব পাৰে মোৰ ওচৰত TVS কিং আছে, 2023 গাড়ী। এইখন গাড়ী পেট্ৰল ভাৰ্জনৰ হয়, 2023 টিপ টপ কণ্ডিশ্যন, মানে টায়াৰ 95% টায়াৰ কণ্ডিশ্যন হৈ আছে। আৰু এইখন গাড়ীৰ দাম ৰাখিছো অকল 1,10,000। 1,10,000 টকা। এইটো ফাইনেন্সৰ সুবিধা নাই, কেছত ল'ব লাগিব। ইয়াৰ যদি কোনোবা আহে নেগোচিয়েবল কৰিব? নেগোচিয়েবল নিশ্চয় হ'ব, যিমানটো আমি পাৰিম সিমানটো কৰাই দিম। হয়, নেগোচিয়েবলৰ চিন্তা নাইকিয়া। নেক্সট আছে AC গোল্ড। AC গোল্ড কাৰোবাক যদি লাগে 2023 এইখন গাড়ী লৈ যাব পাৰিব অল অসম ফাইনেন্সৰ সুবিধাৰ সৈতে। এইখন গাড়ী মিনিমাম টু মিনিমাম ডাউন পেমেন্ট, মানে ডাউন পেমেন্ট 80,000 দি কিনে লৈ যাব পাৰিব 3,50,000। মাত্ৰ 80,000? হয়। ইফালে চাব পাৰে আপুনি মাহিন্দ্ৰা জিটো পেট্ৰল ভাৰ্জনত হয়, সেইখন ডিজেল ভাৰ্জন আছিলে, এইখন পেট্ৰল ভাৰ্জন হয়। এইখন গাড়ী লৈ যাব পাৰিব 2022 2,90,000, 80,000 টকা ডাউন পেমেন্ট দিয়ক আৰু গাড়ীখন লৈ যাওক। মাত্ৰ 2,90,000 টকা, 80,000 টকা দিলে এখন আপুনি লৈ যাব পাৰিব ন? হয়, মালিক হ'ব পাৰিব। হয়, এইফালে চাব পাৰে মোৰ তাত সুপ্ৰ আছে, সুপ্ৰ এইখন গাড়ী 2023 অতি কম দামত দি আছো। এইখন গাড়ী অকল আপোনাৰ 3,90,000 এইখন গাড়ী দি আছো। 3,90,000 আৰু এইখন 80,000 টকা দিয়ক আৰু গাড়ীখন লৈ যাওক। হয়, 80,000 টকাত ডাউন পেমেন্ট হৈ যাব। আৰু লগতে ইফালে চাব পাৰে AC মেগা 290 দি আছো। 290? হয়, আপোনাৰ চেনেলৰ নাম যদি কৈ আহে এইখন 270 দি দিম। 270 মানে অন টেবুল অন ভিডিঅ'ত 10,000 টকা ডিছকাউণ্ট দিলে, 20,000 টকা ডিছকাউণ্ট দিছে, আৰু আহিলে আৰু ডিছকাউণ্ট পাব, আৰু পাই যাব। হয়, নেক্সট সুপাৰ কেৰি। এইফালে সুপাৰ কেৰি চাব পাৰে 2024 গাড়ী, এইখন ধুনীয়া কণ্ডিশ্যন হৈ আছে, টায়াৰ মোটামুটি আপোনাৰ 70+ টায়াৰ কণ্ডিশ্যন আছে। 24 গাড়ী 1,00,000 টকা দি কিনে গাড়ীখন লৈ যাব পাৰিব আপুনি, মানে ডাউন পেমেন্ট। গাড়ীৰ দাম ৰাখিছো আপোনাৰ 470। হয়, বহুত ধুনীয়া দাম আছে। নেক্সট কোনখন দেখুৱাব? আজি ইন্ট্ৰা মই লৈ আহিছো 2024 পৰা। 2024? MZ নাম্বাৰ হয়, অসম নাম্বাৰ যদি কৰি দিব লাগে কৰি দি দিম, তাতে কোনো অসুবিধা নাই। এইখন গাড়ী MZ নাম্বাৰতে 670 এইখন গাড়ী দি আছো, 6,70,000 এইখন গাড়ী দি আছো। 24 গাড়ী, 24 মডেল। হয়, ইফালে আপুনি V50 চাব পাৰে 5,80,000 এইখন V50 দি আছো, 23 গাড়ী। হয়, ইফালে চাব পাৰে V30, কাৰোবাক যদি V30 কম বাজেটত লাগে তেনেহলে SS মটৰে লৈ আহিছে আপোনাৰ সপোনৰ গাড়ী। এইখন গাড়ী অনলি অন
4,80,000 এইখন গাড়ী দি আছো 4,80,000 টকা হয় 80,000 টকা দি কিনে গাড়ীখন লৈ যাব পাৰিব হয়। V30 দি আছো ইফালে চাব পাৰে V30 2023 গাড়ী এইখন গাড়ীৰ দাম ৰাখিছো অকল 6,50,000 6,50,000 টকা হয় ইফালে সুপাৰ কেৰি চাব পাৰিব 2022 গাড়ী 4.5 লাখ টকাতে এইখন দি দিম 4,5 লাখ হয় 70,000 টকা দিয়ক আৰু গাড়ীখন লৈ যাওক গাড়ীৰ মালিক হৈ যাওক ইফালে মেগা চাব পাৰে মেগা লৈ যাব পাৰিব আপুনি 2,80,000 টকা দি কিনে গাড়ী লৈ যাব পাৰিব 80,000 টকা দিয়ক আৰু গাড়ীখন লৈ যাওক হয় ইফালে মেগা এইখনো 2,80,000 টকা দিয়ক আৰু গাড়ীখন লৈ যাওক এখন 3 হুইলাৰ চাব পাৰে আপুনি পেট্ৰল ভাৰ্জনত হয় 2022 গাড়ী হয়। অল পেপাৰ আপডেটৰ সৈতে 1,70,000 এইখন গাড়ী দি দিম 1,70,000 দিব কেছত ল'ব লাগিব আপুনি ফাইনেন্স নহয় কেছত ল'ব লাগিব এতিয়া ইফালে চাব পাৰিব মেজিক এক্সপ্ৰেছ কাৰোবাক বোলে মেজিক এক্সপ্ৰেছ লাগে অনলি পচিবল এছ মটৰৰ দাম আৰু লৈ যাব পাৰিব এইখন গাড়ীৰ দাম ৰাখিছো অকল 4.5 লাখ টকাত দি দিম মাত্ৰ 4,5 লাখ টকা হয় মিনিমাম 80,000 70,000 টকা দিয়ক আৰু গাড়ীখন লৈ যাব পাৰিব হয় V30 2023 এইখন গাড়ীৰ দাম ৰাখিছো আপোনাৰ 6,20,000 টকা 6,20,000 হয় আপোনাৰ চেনেলৰ নাম কৈ আহিলে হয়। অন কেমেৰা মই ডিছকাউণ্ট দি দিম 10,000 10,000 ডিসকাউন্ট দিব লগতে আহিলেতো আছেই হয় গতিকে ডিসকাউন্ট ল'ব হলে আপুনি দেখাব লাগিব যে এই চেনটো চাই পেলাই আহিছে। হয় ইফালে চাব পাৰে আপোনাৰ V30 এইখন গাড়ীৰ দাম ৰাখিছো অকল আপোনাৰ 6,20,000 6,20,000 টকা হয় হয় ইফালে 2021 চুপাৰ কেৰি হয় অৰিজিনেল পেইণ্টত আছে সিল ইঞ্জিন এইখন গাড়ীৰ দাম ৰাখিছো অকল 4,10,000 এইখন গাড়ীত দি দিম 80,000 টকা দিয়ক আৰু গাড়ীখন লৈ যাওক আপোনাৰ চেনেল নাম কৈ আহিলে 10 লিটাৰ পেট্ৰলো ফ্ৰী পাব 10 লিটাৰ পেট্ৰল দিব যদি আপুনি এই চেনেলটোৰ পৰা এই ভিডিঅ'টো চাই পেলাই আহে হয় ইফালে চাব পাৰিব V30 কাৰোবাক যদি V30 লাগে টিপ টপ কণ্ডিশ্যন বডিও বঢ়িয়া একদম ওখ কৰা আছে হয় আৰু বনাব নালাগে প্লেন চেট লগোৱা আছে অলৰেডি যদি গেলামাল দোকানত চলাই এখন ভাল মানে তো এইখন গাড়ী লৈ যাব পাৰিব অকল 6,20,000 টকা দিয়ক আৰু গাড়ীখন লৈ যাওক 6,20,000 টকা ইয়ালৈ আহিলে ধুনীয়া ডিসকাউন্ট পাব ন হয় ডিসকাউন্ট পাই যাব অন টেবল ডিসকাউন্ট দি দিম হয়। ইয়োথা 2.0 হয়। মোৰ তাত বলেৰোটো 2.0 আছে আৰু টাটাটো 2.0 আছে হয় ইফালে চাব পাৰে 2.0 হাইটেক বডি পাতি বড়ুৱা আছে এইখন গাড়ীৰ দাম ৰাখিছো অকল 6,50,000 6,50,000 ইফালে চাব পাৰিব পাতি কমো আছে ইয়াৰ একদম বডি কোম্পানী বডি হৈ আছে এখন গাড়ীৰ দাম ৰাখিছো 2023 2.0 ইয়াৰ দাম অনলি অন 6 লাখ 6 লাখ টকা হয় আপোনাৰ চেনেলৰ নাম কৈ আহিলে 20,000 ডিসকাউন্ট দি দিম। ইয়াতো 20,000 টকা ডিসকাউন্ট পাব হয় ইফালে 4 হুইল এতিয়া বোলে মোক টাটাত 4 হুইল লাগে বুলি কয় তেন্তে এইটো 4 হুইল লৈ যাব পাৰিব ইয়াৰ দাম ৰাখিছো অকল আপোনাৰ 5,80,000 এইখন গাড়ী লৈ যাব পাৰিব 5,80,000 টকাত 4x4 4x4 লৈ যাব পাৰিব হয় ইফালে এতিয়া আহক 2.0 আজি ডেটাত মাহেন্দ্ৰা 2.0 বলেৰোত মাৰ্কেট একদম বেষ্ট চলি আছে আপোনালোকে যদি 2.0 লৈ যাম বুলি ভাবে তেনেহলে মোৰ তাত 3-4টা আছে আহি কিনে লৈ যাব পাৰিব বডি ধুনীয়া কণ্ডিশ্যন বনোৱা আছে আমি বনাই দিছো এইখন গাড়ীৰ দাম ৰাখিছো অকল 9,10,000 আৰু আহিলে ডিসকাউন্ট নিশ্চয় পাই যাব ফাইনেন্সৰ সুবিধাৰ সৈতে মিনিমাম 1.5 লাখ টকা দিয়ক আৰু গাড়ীখন লৈ যাওক ইফালে আপুনি 1.7 ml নম্বৰত এইখন গাড়ী যদি আপোনালোকে কেছত লয় 7.5 লাখ টকা দি দিম আৰু যদি ফাইনেন্সত লয় তেনেহলে এইখন গাড়ী আপোনাৰ 7,80,000 পাই থাকিব 7,80,000 টকা যদি ফাইনেন্স কৰি লয় তেতিয়া ফাইনেন্স কৰি লয় হয় 2023 গাড়ী 1.7 হয় ইফালে 4 হুইল এতিয়া চাওক 4 হুইল মোৰ তাত ধুনীয়া ধুনীয়া কণ্ডিশ্যন আছে ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে এইখন গাড়ী 2023 দুখনে গাড়ী 2023 হয়। দুখনৰে দাম 7,70,000 ৰাখা আছে 7,70,000 টকা দুখনৰে দাম ইফালে চাব পাৰিব কেম্পাৰ আজিৰ ডেটাত মাৰ্কেটত এচি থকা কেম্পাৰ পোৱা বহুত টান কেম্পাৰে পোৱা টান এইখন গাড়ী লৈ যাব পাৰিব এইবিলাক আপোনাৰ হিলছ এৰিয়াত বঢ়িয়া মানে ঘৰৰ কাম কৰিব কাৰণে বস্তুবিলাক যি চব্জি খেতি কৰে এইবিলাকৰ কাৰণে বেষ্ট গাড়ী হয় হয়। এইখন গাড়ীৰ দাম ৰাখিছো এচিৰ সৈতে 8,80,000 টকা এইখন গাড়ীৰ দাম 2022 হয় যদি ফাইনেন্স কৰিব হয় কিমান টকা ডাউন পেমেন্ট দিব লাগিব ফাইনেন্স কৰিব হলে মিনিমাম আপুনি 1.5 লাখ টকা দিয়ক আৰু গাড়ীখন লৈ যাওক মাত্ৰ 1.5 লাখ টকা দিয়ক আপুনি আৰু এখন কেম্পাৰ আপুনি লৈ যাব পাৰিব Refinance এচি কৰি। থকা এচি থকা এতিয়া মই আপোনাক গৈ আছো আইচাৰ চাওক মোৰ তাত বহুত কালেকশ্যন আছে হয় 12 ফুটৰ পৰা লৈ কিনে 17 ফুটলৈকে আছে
এইখন হৈছে 12 ফুট হয় 2059 XP 12 ফুটে হয় এইখন গাড়ী 11,50,000 গাড়ী দি আছো গাড়ীখনৰ টায়াৰ একদম ব্ৰেণ্ড নিউ কণ্ডিচন হৈ আছে টায়াৰ বিলাক 4 চাক্কা এইখন গাড়ী লৈ যাব পাৰিব আৰু ডাউন পেমেন্ট মিনিমাম 2 লাখ টকা দিয়ক আৰু গাড়ীখন লৈ যাব পাৰিব মাত্ৰ আপুনি 2 লাখ টকা ডাউন পেমেন্ট কৰক আৰু এনেকুৱা ডাঙৰ ডাঙৰ ট্ৰাক লৈ যাব 17 কিমান ক'লে 17 ফুটৰ লাগে ন 17 ফুটলৈকে এইখন 12 ফুট আৰু মই এতিয়া গৈ আছো এটা এটা কৰি কিনে হয় এতিয়া এইটো চাই ল'ব পাৰিব 2059 14 ফুটে 2024 গাড়ী টায়াৰৰ কণ্ডিচন মোটামুটি 75 প্লাস আছে আৰু এইখন গাড়ীৰ দাম ৰাখিছো অকল 13 লাখ টকা বাৰ্গেনিং হৈ যাব এইটো মাহত যদি আপোনালোকে আহে মিনিমাম টু মিনিমাম বাৰ্গেনিং হৈ যাব বাৰ্গেনিংও 1 লাখ পৰ্যন্ত কৰিব পাৰিব আপুনি ধুনীয়া বাৰ্গেনিং হ'ব ইফালে চাব পাৰিব আপোনাৰ কন্টেইনাৰ বডি আইচাৰ 17 ফুটে কন্টেইনাৰ বডি 4 চাক্কাত আপুনি ফ্লিপকাৰ্ট মাৰিব পাৰিব যিবিলাক মানে কোৰিয়াৰ সাৰ্ভিসত যদি চলাম বুলি ভাবে হয়। তেনেহলে খৰচা দিব এক্সট্ৰা খৰচা নপৰিব পুৰা বনোৱা হয় বনোৱাই আছে অলৰেডি এইখন গাড়ী লৈ যাব পাৰিব অকল আপুনি 15,50,000 এইখন গাড়ী লৈ যাব পাৰিব আৰু মই আকৌ এবাৰ কৈ আছো ডিসকাউন্ট আপুনি 50,000 পৰা 1 লাখ পৰ্যন্ত আপুনি ডিসকাউন্ট কৰিব পাৰিব ইফালে আইচাৰ খোলা বডি 17 ফুটে লাগে 4 চাক্কাত সিটিৰ মাজত চলাম বুলি ভাবে তেন্তে এইখন গাড়ী লৈ যাব পাৰিব অকল 15,30,000 এইখন গাড়ী লৈ যাব পাৰিব 2024 গাড়ী হয়। ইফালে মই দেখাবৰ কাৰণে চেষ্টা কৰিম 18-16 হয়। কাৰোবাক বোলে 20 ফুটে 12 টন কেপাচিটিত মোক গাড়ী লাগে বুলি ভাবে বা চাই আছে হয়। আপোনাৰ ভিউৱাৰ্ছে তেনেহলে এইখন গাড়ী লৈ যাব পাৰিব অকল 17,50,000 এইখন গাড়ী লৈ যাব পাৰিব 2023 17,50,000 ইফালে 19-16 মাৰ্কেটত ডিমাণ্ড বহুত ডিমাণ্ড মানে ক্ৰাইচিছ হয়। যেতিয়া এতিয়া আপোনাৰ যি সিচুৱেচন হৈ আছে ডিজেল আৰু পেট্ৰল গেছৰ ক্ৰাইচিছ সেম 19-16 ক্ৰাইচিছ চলি আছে তো মোৰ তাত আছে সিংগল পিস এয়াৰ নম্বৰ হয় অসম কৰি দি দিম এইখন গাড়ীৰ দাম ৰাখিছো অকল 19,30,000 এইখন গাড়ী দি দিম 19,30,000 টকাত এখন গাড়ী দি দিব হয় হয়। আৰু মিনিমাম তো ডাউন পেমেন্ট 2.5 লাখৰ পৰা 3 লাখ লৈ আহক আৰু গাড়ীখন লৈ যাওক হয়। ইফালে মই দেখাবৰ কাৰণে চেষ্টা কৰিম 12 চাক্কা আপোনাৰ বঢ়িয়া কণ্ডিচন হৈ আছে 31-18 গাড়ীখনৰ মডেল হৈছে 2018 হয় আৰু ইয়াৰ দাম ৰাখিছো অকল 14,50,000 ইফালে চাব পাৰে মেচি কাৰোবাক বোলে মেচি লাগে মেচি এইখন 2024 গাড়ী ইয়াৰ দাম ৰাখা আছে অকল 4,80,000 টকা সোনালিকা 740 কাৰোবাক যদি সোনালিকা 740 লাগে এইখন লৈ যাব পাৰিব ধামাকা দামত এইখন গাড়ীৰ দাম ৰাখিছো 5.5 লাখ টকা 5.5 স্বৰাজ কাৰোবাক যদি স্বৰাজ লাগে 2023 এইখন গাড়ীৰ দাম ৰাখিছো 4.5 লাখ টকা ইফালে বোলে মেচি মহিন্দ্ৰাত লাগে মোক স্বৰাজ নালাগে সোনালিকা নালাগে মেচিত নালাগে মহিন্দ্ৰাত লৈ লওক 2 হুইল হয় পাৱাৰ ষ্টাৰিং হয় এইখন গাড়ীৰ দাম ৰাখিছো 4,80,000 টকা 4,80,000 হয় 80,000 টকা দিয়ক আৰু গাড়ীখন লৈ যাওক ইয়াৰ লগতে মই ৰাখিছো মোৰ তাত পাৱাৰ ষ্টাৰিং পাৱাৰ টেক 4 হুইল এইখন গাড়ীৰ দাম ৰাখিছো অকল আপোনাৰ 6,80,000 টকা ডিসকাউন্ট পাই যাব আৰু আহিলে ডিসকাউন্ট পাব মোবাইলত নহয় হয় অন টেবুল বহিব লাগিব হয় ইফালে মেচি চাই লওক একদম বড়া গাড়ী মানে ষ্টাৰ্ণ কৰিব পাৰিব এইখন লৈ যাই কিনে গাড়ীৰ দাম ৰাখিছো অকল আপোনাৰ 5.5 লাখ টকা সোনালিকা বঢ়িয়া কণ্ডিচন 2024 গাড়ী টায়াৰ ব্ৰেণ্ড নিউ কণ্ডিচন হৈ আছে এখন গাড়ীৰ দাম 5.5 লাখ টকা ইফালে চাব পাৰিব মোৰ তাত লাকি নাম্বাৰৰ লাকি গাড়ী 2016 লাকি নাম্বাৰটো কিয় কৈছে জানেনে 4003 হয়। আপুনি এইখন গাড়ী লৈ যাব পাৰিব 12 চাক্কা বঢ়িয়া কণ্ডিচন 2016 গাড়ী 13,50,000 13,50,000 টকা মই আপোনাৰ আকৰ্ষণীয় উপহাৰ লগত অফাৰো দি আছো এইখন গাড়ী লৈ যাব পাৰিব অকল 2,80,000 টকা দিয়ক গাড়ীখন লৈ যাওক মাত্ৰ 2,80,000 80,000 টকা দিয়ক 6 চাক্কাত 407 দি আছো হয় আৰু এইখন 2 চক্কা গাড়ীৰ দামত 4 চাক্কা দি আছো হয় তাকো 407 407 ইফালে 407 2018 গাড়ী বঢ়িয়া কণ্ডিচন হৈ আছে 4,90,000 টকা দিয়ক আৰু গাড়ীখন লৈ যাওক ফাইনেন্সৰ সুবিধাৰ সৈতে হয় ইফালে চাব পাৰে 710 টাটাত এলপিটি বডি 14 ফুটি লম্বা এইখন গাড়ীৰ দাম ৰাখিছো 4 টন কেপাচিটিত অকল 11,50,000 এইখন গাড়ী দি দিম 11,50,000 টকা 50,000 টকাত এইখন গাড়ী দি দিম হয় ইফালে চাওক ডাম্পাৰ আজি ডেটত BS4 ডাম্পাৰ পোৱা টান মাৰ্কেটত সেই সিচুৱেচনত অনলি অন এছএছ মটৰে লৈ আহিছে
BS4 দুখন এখনো নহয় দুখন 6 চাকাৰ ডাম্পাৰ LP মডেল সিগনা মডেল হয় আপোনাৰ 10.5 CM আৰু 10 CM ইয়াৰ দাম ৰাখিছো 2020 গাড়ী 17,50,000 ইয়াৰ দাম ৰাখিছো 2019 গাড়ী 17 লাখ টকা বাৰ্গেনিং হৈ যাব আপ টু 70-80,000 লৈকে ফালে চাব পাৰে আপোনাৰ খোলা চাকা চাই লওক খোলা চাকা বঢ়িয়া কণ্ডিচনত হৈ আছে একদম 75 প্লাস টায়াৰৰ কণ্ডিচন 2023 32 লাখত দি আছো এখন গাড়ী ইফালে চাব পাৰে এগেইন খোলা চাকা NL নম্বৰৰ হয় কাৰোবাক যদি লাগে 32 লাখত দি দিম 48-30-25 মডেল হয় এইখন খোলা চাকা আপোনাৰ 48-30 হয় LP মডেলত এইখন গাড়ী লৈ যাব পাৰিব অকল 39,80,000 এইখন গাড়ী লৈ যাব পাৰিব তো ইয়াত যিমান কেইখন গাড়ী আছিলে সকলোবোৰ গাড়ী দেখুৱালো আমাৰ কাম হৈছে এখন ভাল গাড়ী দেখুওৱা আৰু আপোনাৰ কাম হৈছে এখন ভাল গাড়ী পছন্দ কৰি ক্ৰয় কৰা গতিকে যদি আপুনি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি আগলৈ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব গতিকে আজিলৈ ইমানেই চাই থাকিব নিউজ বৰ্ডৰ চেনেলটো ধন্যবাদ